নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ধুবুৰী লোকসভা সমষ্টিৰ যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক এতিয়া চৰম অপমান কৰা হৈছে। ৰকিবুল হুছেইনে ভালদৰে হিন্দীয়ে ক'ব নোৱাৰে, দিল্লীত গৈ ইংৰাজী কেনেকৈ ক'ব ৰকিবুল হুছেইনে। কেৱল ইমানেই নহয়, ৰকিবুল হুছেইন এগৰাকী ম্যাদ উকলি যোৱা ঔষধ বুলিও এতিয়া চৰম কটাক্ষ কৰা হৈছে। আৰু ফকীৰগঞ্জত এনেদৰে ধুবুৰী বিধানসভাৰ সমষ্টিৰ যিগৰাকী বিধায়ক নজৰুল হকে চৰম কটাক্ষ কৰিছে, অপমান কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে ৰকিবুল হুছেইন হ'ল ম্যাদ উকলি যোৱা ঔষধ। আগৰ ৰকিবুল আৰু বৰ্তমানৰ ৰকিবুলৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। হিন্দী ভালকৈ ক'ব নোৱাৰা ৰকিবুলে ইংৰাজী কেনেকৈ ক'ব? ধুবুৰী কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰকিবুল হুছেইনক চৰম কটাক্ষ কৰা হৈছে। ফকীৰগঞ্জত ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকৰ এই বিস্ফোৰক মন্তব্য। ৰকিবুল হুছেইন হ'ল ম্যাদ উকলি যোৱা ঔষধ আৰু আগৰ ৰকিবুল আৰু বৰ্তমানৰ ৰকিবুলৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে বুলি উল্লেখ কৰিছে। হিন্দী ভালকৈ ক'ব নোৱাৰা ৰকিবুলে ইংৰাজী কেনেকৈ ক'ব? ধুবুৰী কংগ্ৰেছৰ প্ৰক্ষেপিত এইগৰাকী প্ৰাৰ্থী ৰকিবুল হুছেইনক চৰম অপমান কৰিছে এতিয়া ধুবুৰীৰ সমষ্টিৰ বিধায়ক নজৰুল হকে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু এতিয়া ৰাজ্যত নিৰ্বাচনী বতাহ, লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠনৰ নেতাসকল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু তাৰ ঠিক মাজতেই নেতাসকলৰ মাজত বা দলীয় কৰ্মীসকলৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হৈছে, আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে। আৰু তাৰ মাজতে এনেদৰে এতিয়া বিধায়ক নজৰুল হকে ৰকিবুল হুছেইনক উভতি ধৰা পৰিলক্ষিত হৈছে। হিন্দী ভালকৈ ক'ব নোৱাৰা ৰকিবুলে সংসদত গৈ দিল্লীত গৈ কেনেদৰে ইংৰাজী ভাষাত কথা ক'ব বুলিও চৰম কটাক্ষ কৰিছে, অপমান কৰিছে। লগতে কৈছে ৰকিবুল হুছেইন হ'ল এতিয়া ম্যাদ উকলি যোৱা ঔষধ। আৰু ৰকিবুল হুছেইন বৰ্তমানৰ ৰকিবুল আৰু পূৰ্বৰ আগৰ ৰকিবুলৰ মাজত এতিয়া দিন ৰাতিৰ পাৰ্থক্য আছে বুলিও মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে ৰাজনৈতিক দলসমূহৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অৰ্থাৎ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। নিৰ্বাচন কেন্দ্ৰিক যি ধুমুহা বলিছে ৰাজ্যত, তাৰ মাজতেই পুনৰবাৰ কংগ্ৰেছৰ এইগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী ধুবুৰী লোকসভা সমষ্টিৰ বাবে ৰকিবুল হুছেইনক উভতি ধৰা পৰিলক্ষিত হৈছে। বিধায়ক নজৰুল হকে উভতি ধৰিছে এনেদৰে এতিয়া ৰকিবুল হুছেইনৰ সন্দৰ্ভত নজৰুল হকে কি কৈছিল সেই মন্তব্য আছে, আমি মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম। আজি ফকীৰগঞ্জ জিলা কমিটিৰ উদ্যোগত আৰু ফকীৰগঞ্জ আঞ্চলিক কমিটিৰ উদ্যোগত এটা ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছে। লগতে আমাৰ যিহেতু নিৰ্বাচন সন্মুখত, আমি তাৰ আগতে অকণমান পলিটিকেলি আলোচনা কৰিলোঁ। এতিয়া কথা হ'ল, মিডিয়াৰ জৰিয়তে কিছুমান কথা শুনি আছোঁ। আজি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে ধুবুৰী লোকসভা ৰকিবুল হুছেইনে জিকিব। জিতেন্দ্ৰ সিং ডাঙৰীয়াও কৈছে। আৰু আমি ধুবুৰী লোকসভাৰ মানুহ ইমান দুৰ্বল নহয় যে ৰকিবুল 15 বছৰ ছুপাৰ পাৱাৰ মন্ত্ৰী থাকোঁতে সংখ্যালঘু মানুহৰ কাৰণে একো কৰিব নোৱাৰিল। তেখেত ফৰেষ্ট মন্ত্ৰী আছিল। পিজিআৰৰ মাটি 1 ইঞ্চিও তেখেত পাট্টালেন দিব নোৱাৰিল। BTEটিৰ গোষ্ঠী সংঘৰ্ষৰ কথা আপোনালোকৰ সকলোৰে মনত আছে। তেতিয়া সি চাউথ আফ্ৰিকালৈ গৈছিল খেল চাবলৈ। তাত যাৰা পাগলা ওৰফে কুলদীপ বৰ্মা BPFৰ বিধায়ক তাৰ পিএছও পাব্লিকক গুলিয়াইছিল। সেই কাউণ্টাৰ আমি প্ৰতিবাদ কৰিছিলোঁ, মোকো ধমকি দি আছিল তেতিয়া মই জিলা পৰিষদৰ চেয়াৰমেন কংগ্ৰেছৰ। তো এইজন ব্যক্তি ধুবুৰী লোকসভাত এইবাৰ উচিত শিক্ষা দিব। আৰু ইয়াক কোনে পঠাইছে, ইয়াত কি পঠাইছে, এইবাৰ গম পাব ধুবুৰী লোকসভা ৰাইজৰ। চিনমান ভাইক মই ধন্যবাদ জনাইছোঁ। তেখেতে দুখ প্ৰকাশ কৰি কৈছে যদি আমাৰ মাইনৰিটিৰ মানুহ ৰকিবুল হুছেইনৰ নিচিনা এটা মুনাফিকক যদি 1 লাখ ভোট দিয়ে তথাপি আমি দুখ পাম। তাৰ চিকিউৰিটি ফৰবিট কৰি দিছে। ময়ো আহ্বান জনাম আমাৰ ধুবুৰী লোকসভাত সমূহ ভোটাৰ ৰাইজক, যিহেতু মৌলানা বদৰুদ্দিন আজমল শ্বাহ ডাঙৰীয়া পাৰ্লিয়ামেণ্টত সাৱলীলভাৱে বক্তব্য ৰাখে। তেখেত মাইনৰিটিক প্ৰতিনিধিত্ব কৰি মাইনৰিটিৰ কথা ধুনীয়াকৈ পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিছে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া বিধানসভাতো তেনেকুৱা ভূমিকা। টকশ্বুত মাইনৰিটিৰ পক্ষে এটা মাত মাতিব নোৱাৰা ব্যক্তি ইয়াত লোকসভাৰ টিকট বিচাৰিছে। মেডিচিন যেনেকুৱা এক্সপাইৰী ডেট পাৰ হ'লে কোনো ভেলু আছে জানো? কোনো মূল্য নেই। ৰকিবুল হুছেইন হ'ল এক্সপাইৰী ডেট পাৰ হোৱা মেডিচিন, তাৰ কোনো ভেলু নেই। আগৰ ৰকিবুল 15 বছৰীয়া ছুপাৰ মন্ত্ৰী আৰু বৰ্তমানৰ ৰকিবুলৰ মাজত আকাশ আৰু পাতাল ভাগ। তিনিবাৰ সাংসদ হৈছিল, কিন্তু এইবাৰ সাংসদ হাইষ্ট ভোটত জিকিব পাৰিব নেকি? এইবাৰ আপোনালোকে কেনেকুৱা পাইছে? মোৰ যিটো কেলকুলেশ্যন মোৰ ব্যক্তিগত, মই কালি ৰাতি চেহেৰিৰ আগলৈকে মই ধুবুৰী লোকসভাৰ কিমান ভোট আছে কাষ্ট কমিউনিটি মেইনটেইন কৰি হিচাপ উলিয়াইছিলে। তাতে মোৰ আজিৰ ডেটত বৰ্তমান যেটা সিচুৱেশ্যন
আমাৰ দলৰ AIDF দলৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া 10,90,000 পৰা 11 লক্ষ ভোট পাই আছে। কংগ্ৰেছে মেক্সিমাম কিছু কংগ্ৰেছ আছে নথকা নহয়, ধুবুৰীৰ আম পাব্লিক তেখেতক ভোট নিদিয়ে, কাৰণ তেখেতৰ কাৰণে অসমৰ কংগ্ৰেছটো শেষ হৈ গৈছে। আৰু শেষ হোৱাৰ পথত আব্দুল খালেক ডাঙৰীয়া সেইদিনা পদত্যাগ কৰিছে, ৰকিবুল হুছেইনে কৈছে মই কম। আৰু যিমান কংগ্ৰেছী আছে, দুলু আহমেদ বৰুৱা ডাঙৰীয়া আৰু যিমান কংগ্ৰেছী পদত্যাগ কৰিছে, অকল ৰকিবুলৰ অত্যাচাৰত ৰকিবুলৰ অতিষ্ঠ হৈ জিতেন্দ্ৰ সিঙৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছ কিন্তু শূন্য হৈছে। গতিকে কংগ্ৰেছে বেছি ভোট নাপায়। আজিৰ ডেটত যদি ভোট হয়, আজমল ডাঙৰীয়া কমচে কম 5 লাখ ভোটত জিকি আছে। এই 5 লাখক কেনেকৈ 7 লাখ কৰা যায়? আমি ধুবুৰী লোকসভাৰ নেতা কৰ্মী যিমান আছে, আমাৰ কৰ্মীসকল তথা মই এজন কৰ্মী, আমি দিনে ৰাতি চেষ্টা কৰি আছোঁ এই 5 লাখক আমি 7 লাখলৈকে ডিফাৰেন্স কৰি ৰখিবলৈ আমি 7 লাখৰ ব্যৱধানত ধৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। মূল যুঁজটো কাৰ লগত হোৱাৰ সম্ভাৱনা? মূল যুঁজটো চিম্পল কথা, ৰকিবুল হুছেইনক এজ এ ব্যক্তি হিচাপে মানুহ ভোট নিদিয়ে। কংগ্ৰেছ পাৰ্টিৰ অৱস্থা তেনেই অৱস্থা বেয়া। তেখেতে কৈ থাকে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আজমল চাহাবৰ খুব ঘনিষ্ঠ। এতিয়া ৰকিবুল ডাঙৰীয়াক মই প্ৰশ্ন কৰোঁ, আপুনি মুখ্যমন্ত্ৰীক 8 দিন ফোন নকৰাকৈ আছেনে? 300